কৰা হৈছে তাৰ ভিতৰত সব ভাষা শিক্ষাৰ ক্ষেত্ৰত প্ৰথমতে কি কৈছে শিশুৱে নিজৰ ঘৰুৱা ভাষাত খুব খৰকৈ আৰু গভীৰভাৱে কোনো কথা শিকে নাই বাৰু কচোন প্ৰথমতে স্কুললৈ আহি যদি আমি নিজৰ আছামিজটোৱে নতুবা কিবা লেংগুৱেজটো আমি কৈ দিওঁ পটককৈ শিকিব জানো গতিকে শিশুৱে ঘৰুৱা ভাষাটো মানে অকণমান স্কুলত প্ৰয়োগ কৰিবলৈ কৈছে তাৰপিছত চাওক সেইবাবে বুনিয়াদী স্তৰত শিশুৰ ঘৰুৱা ভাষা মাতৃভাষা চিনাকি ভাষাৰে প্ৰাথমিক শিক্ষাৰ মাধ্যম হোৱা উচিত বুলি কৈছে মৌখিকভাৱে বিভিন্ন ভাষাৰ লগতে শিশুসকলক ঘৰুৰে পৰা পৰিশ্ৰম কৰাই নিমগ্ন কৰি ৰাখিব লাগে সাক্ষৰতাৰ বাবে কৌশল দিছে চাওক ৰাষ্ট্ৰীয় পাঠ্যক্ৰম শিকিবলৈ যাম both hands up just close your eyes open your eyes okay very good kids are so cute and smart they are really very talented so hands down sir and ma'am let's take a deep breath as the environment is too hot garmi lag rahi hai na lagi se na let's take a deep breath close your eyes and start taking deep breath school mane environment pa contribution thake seta ami keneka welcome korim keneka ei mon amar school lagi thakok ta amar school ko ahar bisaro ei bostu ami keneka mane bonam ei poribeshot ko design korim okay বিদ্যাভ্যাস মই ভাবো আমাৰ শিশুসকল যেতিয়া আমাৰ বিদ্যালয়লৈ প্ৰথম আহে তেওঁলোকক আমি বিদ্যালয় কেনেকৈ বিদ্যালয়ৰ প্ৰতি কেনেকৈ আকৰ্ষণ কৰিব লাগিব পাৰোঁ বিদ্যালয় তেওঁলোকৰ মনটো কিদৰে বিদ্যালয়খনৰ প্ৰতি মানে তেওঁলোকৰ মনটো কেনেদৰে আকৰ্ষণ কৰিব পাৰোঁ সেইটো এটা মেইন কাম মই ভাবো विद्यालय प्रवेश करने के लिए या entering a vidyalay we must create a cordial healthy environment where children will be entering and we will be welcoming them yes so that they will be just attracted to the environment kali ako ahibo bisaibo ta ahibo bisaibo eti kotha patisile eti ki hoy eta environment create koribo lage thus this নিগমা পৰিৱেশটো আছে সুস্থ শৈক্ষিক পৰিৱেশৰ এটা সুস্থ শৈক্ষিক পৰিৱেশ আছিলে তেওঁৰ ঘৰত আৰু যিটো আফচানাৰ ঘৰত সেই শৈক্ষিক পৰিৱেশটো নাছিল 2 নম্বৰটো পাৰ্থক্য হ'ল সিহঁতৰ আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত দিগন্তই আনুষ্ঠানিক শিক্ষাৰ প্ৰতি আকৰ্ষণ আছিলে আনুষ্ঠানিক আৱেগিক বিকাশত কিছু পিছ পৰি ৰৈছিলে দিগন্তৰ বিদ্যালয়ে আহোঁতে নিজৰ পাঠ্যপুথিসমূহ পৰিপাটিকৈ লৈ আহিছিলে বেগত মোনাত ভৰাই কিন্তু আফচানাই সেইখিনি কৰা নাছিলে তাৰ পৰিৱেশটোৱে তেনেকুৱা আছিলে সকলেও জানে গতিকে আমাৰ ভাবো যে সবে স্কুললৈ গৈ সেইখিনি শিকে মানে তাই বিদ্যালয়ত মানে পঢ়িবলৈ ভয় কৰে সৰ্বোচ্চ দিশৰ বিকাশ য'ত গুণগত কোৱালিটি এডুকেশ্যনে কৈছে যে এজন বা এগৰাকী ছাত্ৰীয়ে কেৱলমাত্ৰ শৈক্ষিক দিশৰ উত্তৰণ হ'লেই নহ'ব তাৰ সমসাময়িকভাৱে সেই ছাত্ৰ বা সেই ছাত্ৰীগৰাকী শাৰীৰিক মানসিক সামাজিক আৱেগিক বৌদ্ধিক আদি সকলো দিশৰ সমানভাৱে আগুৱাই গ'লেহে সি গতিশীল সমাজ ব্যৱস্থাত নিজকে সমাযোজন কৰি সি আগবাঢ়ি যাব পাৰিব আৰু নিজকে সফল ব্যক্তিলৈ ৰূপান্তৰ হ'ব আগন্তুক দিনত আৰু যিটো পৰিৱেশ ঘৰুৱা পৰিৱেশ দিগন্ত হৈছে প্ৰাথমিক বিদ্যালয়ত যোৱা এজন ছাত্ৰ যিজনে ধৰি লওক মানে সাহিত্যিক ধাৰণা পাঠ্যৰ ধাৰণা অলপ হ'লেও পাইছিল আৰু যিহেতু তেওঁ প্ৰাথমিক বিদ্যালয়ত পঢ়িছিল সেয়ে তেওঁ যিটো এখন বিদ্যালয়লৈ যোৱাৰ সময়ত যিটো ভয় আছিলে সেই ভয়টো তেওঁ ভয়ৰ পৰা মুক্ত আছিল আৰু ভয়মুক্ত পৰিৱেশত বিদ্যালয়লৈ আগ্ৰহী হৈ উঠিছিল আৰু তেওঁ বিদ্যালয়